মক টেষ্ট দি আছে কিন্তু বাৰে বাৰে মক টেষ্ট দি থকাৰ পিছতো আপোনালোকৰ জাষ্ট 175 ৰ ভিতৰত 120 130 মানে স্ক'ৰ হৈ আছে তেতিয়াহলে আপোনালোকে তাৰ পৰা কেনে ধৰণে ইমপ্ৰুভ কৰিব এতিয়া যেহেতু 29ত এক্সাম পালে হে তাত আপোনালোকে কেনেকৈ আপোনালোকক বেটাৰ ইমপ্ৰুভমেন্ট দিব হেয়া আজি আমি এই ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোতে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো যেহেতু এক্সাম পালেহি থাৰ্ড গ্ৰেডৰ কাৰণে 29ত আমাৰ আজি যদি সোমবাৰ হৈছে কাৰণ মাজত মাত্ৰ 6টাই দিন আছে আৰু ফৰ্থ গ্ৰেডৰ কাৰণে সময় আছে ওকে যি কি নহওক এতিয়া চাওক আপোনালোকে মক টেষ্ট দি আছে আৰু মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় মক টেষ্টে আপোনালোকৰ কি কৰে বেটাৰ ইমপ্ৰুভমেন্টত যথেষ্টখিনি সহায় কৰে এয়া খুব ভাল কথা কিন্তু মক টেষ্ট দিয়াৰ পিছতো যদি আপোনালোকে আজি মক টেষ্ট দিছে আজিৰ পৰা 10 দিনৰ আগত যিমানখিনি মাৰ্কছ পাইছিলে তাতকৈ জাষ্ট অকণমান কিবা এটা 2 বা 3 বা অকণমান মাৰ্কছ এটাৰহে যদি ইমপ্ৰুভমেন্ট হৈছে তেতিয়াহলে আপোনালোকে তাক কেনেকৈ বহুত বেছি ইমপ্ৰুভমেন্ট কৰিব এতিয়া চাওক মক টেষ্টৰ বাবে এনেকুৱা কোনো ফৰ্মুলা নাই যে এইটো ফৰ্মুলা আপুনি মানে ওপৰত চলিব আপুনি পুৰা মক টেষ্টত 175 ৰ ভিতৰত 175 পাব এনেকুৱাটো পসিবল নহয় ওকে এতিয়া চাওক কি কৰিব প্ৰথম কথা যে এটাই যে মানে কি হয় মক টেষ্ট বিলাক আমি কি কৰো এনালাইসিস নকৰো তাৰ মেইন ৰিজনটো এইটোৱে যে আমাৰ মক টেষ্টত ইমপ্ৰুভমেন্ট নহয় মক টেষ্টলে ইমপ্ৰুভমেন্ট হোৱাৰ এটাই মানে কাম হেতু হৈছে যে আপোনালোকে যিমান সময় মক টেষ্টৰ কাৰণে দিছে অন্তত তাৰ আধা সময় বা তাৰ সমান সময় আপোনালোকে সেই মক টেষ্ট যেটো দি গৈছে তাক আপোনালোকে এনালাইসিস কৰক এতিয়া চাওক যেতিয়া আপোনালোকে ইউটিউবত টপাৰ সকলৰ বা লাষ্ট সিলেক্ট হোৱা সকলৰ বা এনেকুৱা ধৰণৰ যি সকলে অলৰেডি কৰি আছে তেওঁলোকৰ আপোনালোকে যেতিয়া ভিডিঅসমূহ চাই বা আপোনালোকক আনেও যেতিয়া গাইড কৰে তেতিয়া সাধাৰণতে এটাই কথা কয় যে তোমালোকে মক টেষ্ট দিবা আৰু আপোনালোকে যেতিয়া ভিডিঅসমূহ চাই তেতিয়া আপোনালোকে প্ৰায় এনেকুৱা পাব যে নহয় মইতো ডেইলি মক টেষ্ট দিছলো বা মই এট লিষ্ট 150 মক দিছলো বা মই ইমান 100 মক দিছলো এনেকুৱা ধৰণৰ হয় আৰু তেতিয়া কি হয় আপোনালোকৰ মাইন্ডটো হেতুৱে হয় যে আমি নিজেও হেতু কাম কৰো যে তেওঁলোকে যদি 100 মক দিছে মইও 100 মকস দিম তো আমাৰ মনত হেতু এটা টাৰ্গেট হৈছে খুব ভাল কথা হেতু হোৱাটো কিন্তু আপুনি যদি আজি মক টেষ্ট দিছে দিপনে ধৰলক মই এক্সাম্পলৰ কাৰণে কৈছো আপুনি 175 ৰ ভিতৰত 120 মাৰ্কস পাইছে আৰু লগালক আপুনি প্ৰিপেয়াৰ হৈছে নেক্সট কাইলে দিবৰ কাৰণে মক তেনে ধৰণে নহয় আপুনি আজি মক দিলে মক দিয়াৰ পিছত কি কৰিছে আপুনি এই কোৱেশ্চনখিনি আপোনালোকে যিখিনি হোৱা নাই হে মক টেষ্টখিনি আপোনালোকে এনালাইসিস কৰক আপুনি কোনটো পাৰ্টত পৰা নাই আপোনাৰ কোনটো প্ৰবলেম হৈছে আৰু সাধাৰণতে কি হয় চাওক যেতিয়া আমি মক এটা দিওতে কি হয় ধৰলক 100টা কোৱেশ্চন আছে 100টা কোৱেশ্চন আপোনালোকে 70টা কোৱেশ্চন পাৰিলে আৰু তাৰে 10টা কোৱেশ্চন আপোনালোকৰ ৰং হল দ্যাট মিন্স নেগেটিভ মাৰ্কসত গৈছে আৰু 20টা কোৱেশ্চন আপোনালোকে এটেম্পটে কৰা নাই এতিয়া আপোনালোকে যদি হে অকল 30টা কোৱেশ্চন আছে যি 20টা নোৱাৰিলে হে 20টা আৰু যি 10টা ভুল কৰিছে হে 30টা তেনে ধৰণে নহয় কিয় নহয় চাও যেতিয়া আমি মক টেষ্ট দিও কেতিয়াবা এনেকুৱাও হয় যে আমি অলপ টুক্কা মাৰি দিও আৰু হেয়া শুদ্ধ হৈ যায় গতিকে আপোনালোকে যেতিয়া গুটেই 100টা কোৱেশ্চন ৰিভাইজ দিব তেতিয়া আপোনালোকৰ কি হয় আপোনালোকে কৰবাত যদি কোনোবা এটা ডাউট টুকা মাৰিছিলে হে কোৱেশ্চনটো মানে আপোনাৰ ধৰলক এনেকুৱা ধৰণৰ হয় যে আপোনাৰ 80% আপুনি সিওৰ থাকে 20% আপুনি সিওৰ নাথাকে যেতিয়া আপুনি এবাৰ ৰিভাইজ দিব তেতিয়া কি হয় আপোনালোকৰ হে কোৱেশ্চনটো মনত ৰৈ যায় আৰু ম্যাথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয় যে ম্যাথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া মক দিছে মক দিওতে ধৰলক ৰিজনিংৰ বা ম্যাথছৰ এটা কোৱেশ্চন আপোনালোকে সলভ কৰিছে আৰু যেতিয়া আকৌ ৰিভাইজ দিছে তেতিয়া দেখিছে মইচোন এইটো কোৱেশ্চন এনে ধৰণেও কৰিব পাৰো আৰু ইজিকে সলভ কৰিব পাৰো এই নতুন টেকনিক আপুনি নিজকে দিব পাৰে ঠিক তেনে ধৰণে আপোনালোকে যেতিয়া ইংলিশ পাৰ্টটো চাব এটোচোন গ্ৰামাৰ এটা নতুন পাৰ্ট আহিছে যেটো নেকি আপোনাৰ হয়তো হৈ গৈছিলে আনসাৰ কোডে কিন্তু আপুনি দেখিছে এটো টপিকৰ ওপৰতো আহিছে তেনে ধৰণে আপোনালোকে কি কৰিব এনালাইসিস কৰিব আৰু মক টেষ্ট দিব দিয়াৰ পিছতে আপোনালোকে কি কৰিব সদায় এনালাইসিস কৰিব অকল যিকেটা নোৱাৰিলে যিকেটা ভুল হৈছে তাতে ফোকাস নকৰিব গুটেইখন এবাৰ চাব তেতিয়া আপোনালোকৰ কি হ'ব মানে আপোনালোকৰ এই যিটো বস্তু আপুনি শিকিব মানে যিটো বস্তু আপুনি নোৱাৰিছে বা ভুল হৈছে হেতু বস্তু আপুনি শিকিব আদাৰৱাইজ আপুনি যদি মকে দি থাকে একেখিনি মানে আপুনি অলৰেডি যি পঢ়িলে তাৰ ওপৰতে দি আছে নতুনকে আপুনি কোনো বস্তু টপিক এটা লোৱাই নাই তেতিয়া হলেতো আপোনাৰ মানে তাৰ পৰা কোনো ধৰণৰ বেনিফিট নহব আপোনাৰ তাত এটা বেনিফিট হ'ব হেতু কি হ'ব আপোনাৰ
টাইম টু স্পিড টু আপোনাৰ বাঢ়িব তো হেতু কিন্তু আপোনালোকে পেপাৰখন এনালাইসিস কৰিব আৰু যেহেতু এতিয়া এক্সাম ওচৰ পাইছেহি এতিয়া আপোনালোকৰ যেটো ভুল হৈছে বা যেটো হোৱা নাই হেতু আপুনি নোট বনাই মেলি আকৌ পঢ়োতে হয়তো আপোনালোকৰ এনেকে কৰিলে আপোনাৰ সময় নহবগে কাৰণ আপোনাৰ খুব বেছি হাতত 6টা দিন আছে বা 5টা দিন বুলি মই ধৰি লৈছো গতিকে এখিনি সময়ত আপোনালোকে কি কৰিব যেতিয়া মক টেষ্ট দিছে সাধাৰণতে ম্যাক্সিমাম ক্ষেত্ৰতে আমি যেসমূহ মক দিও হেমু ৰিএটেম্প কৰাৰ সুবিধা থাকে গতিকে আপোনালোকে যেতিয়া প্ৰথমবাৰ মক দিলে দিয়াৰ পিছত আপুনি এনালাইসিস কৰিলে যে এইখিনি পোৰশন হোৱা নাই হেখিনি আপুনি ধুনিয়াকে চালে সোৱাৰ পিছত আকৌ ৰিএটেম্প দুবাৰ মান কৰি দিয়ক তেতিয়া আপোনাৰ কি হ'ব মানে সময়টো বাচিব কাৰণ আপুনি এবাৰ নোটস বনাব এনেকে কৰোতে সময়টো বহুত বেছি গুছি যাব গতিকে হে ইংলিশে বহুত বেছি ইম্পৰ্টেন্ট ৰোল কৰিছে গতিকে আপোনালোকে ইংলিশ ইগনোৰ কৰিব নোৱাৰে আৰু ৰিসেন্টলি মই এটা খুব ধুনিয়া এপ পাইছো ইংলিশ ভকেব কুইজ আপোনালোকে প্লে ষ্টৰত যাব ইংলিশ ভকেব কুইজ বুলি সাৰ্চ কৰিব তাতে খুব ধুনিয়াকে ভকেব সিনোনিমস এন্টোনিমস ওয়ান ওয়ার্ড সাবস্টিটিউট বা আৰু চাওক এবাৰ যেটো 15 তাৰিখৰ এক্সাম হৈ গৈছে তাতে আপোনালোকৰ কি হৈছে মিস স্পেল কিমান আহিছিলে আপোনালোকে নিজে দেখিছে গতিকে আপোনালোকে এই সমূহ ধুনিয়াকে তাত দিব পাৰিব 2020 কোৱেশ্চন কে পাস সেট আছে গতিকে আপোনালোকে এই এপটো চাব তাতে প্ৰেক্টিস কৰিব মই ডেসক্ৰিপচনৰ ইয়াৰ লিংকটো দি দিম গতিকে হে আজিলে ভিডিওটো ইমানতে সামৰিছো আপোনালোকে যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব